হাততে কৈ থকাৰ দৰে যে মুছলিম ভোটাৰ বেছি থকা সমষ্টিত কংগ্ৰেছে জিকি যায়, কিন্তু ইয়াত এই দলৰ প্ৰধান আৰু তিনিবাৰ সাংসদ বদৰুদ্দিন আজমল ডাঙৰীয়া আছে। তেখেতৰ জমিয়ত উলামাই জৰিয়তে হওক বা আজমল ফাউণ্ডেশ্যনৰ দ্বাৰাই হওক বা মাৰ্কাজুল মাৰিফৰ দ্বাৰাই হওক বা বিভিন্ন ধৰণৰ সামাজিক কাম কাজৰ দ্বাৰা যোৱা দিনবিলাকত তেওঁ গোটেই অসমৰ লগে লগে নামনি অসমত তেখেতৰ প্ৰতিষ্ঠা লাভ কৰি আছে। তেওঁ ৰাজনীতিত অহাৰ আগৰ পৰা ৰাজনৈতিক দল গঠন কৰাৰ আগৰ পৰা তেখেতে বিভিন্ন ধৰণৰ সামাজিক কাম কাজ কৰি সমাজত প্ৰতিষ্ঠা লাভ কৰা ব্যক্তি এজন। তাৰোপৰি যোৱা দিনবিলাকত দেখা গৈছে যে তেখেতে বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান স্থাপনৰ দ্বাৰা আজমল ছুপাৰ 40 ACS কোচিং চেণ্টাৰ বা IS কোচিং চেণ্টাৰৰ দ্বাৰা এনেকুৱা কৰি পেলাই এটা মানুহৰ একাংশ মানুহৰ মাজত কি কৰিছে। গতিকে এনেকুৱা মহিলাৰ সবলীকৰণ, মহিলাৰ শিক্ষাৰ কথা কয় তেখেতে। পানী পৰা এইটো আস্থা বিশ্বাস সকলো ধৰ্ম শাস্ত্ৰতে এনেকুৱা আছে যে মানুহে কেতিয়াবা পূজাৰী তাত যায়, কেতিয়াবা মছজিদৰ জোনাবৰ তাত যায়, কেতিয়াবা মাজাৰত যায়, কেতিয়াবা বেমাৰ আজাৰ কিবা হ'লে যেতিয়া ডক্টৰৰ চিকিৎসা যেতিয়া কামত নহা হয় বা তেনেকুৱা ধৰণৰ বিশ্বাসটো সকলো ধৰ্মৰ মই কয় যে এনেকুৱা ধৰণৰ আজমল যিহেতু বিভিন্ন প্ৰকাৰে সমাজত প্ৰতিষ্ঠিত আৰু মুছলমান সমাজত প্ৰতিষ্ঠিত ব্যক্তি, তেনেকুৱা এজন ব্যক্তিক পৰাভূত কৰিবলৈ আমি কেনেকুৱা চিন্তা কৰিব লাগে, এই কথাবিলাক এজন দায়িত্বশীল ব্যক্তি হিচাপে কংগ্ৰেছৰ এজন ৰেছপন্সিবল সদস্য হিচাপে মোৰ দায়িত্ব। আৰু সেইবিলাক আভ্যন্তৰীণ কথা এতিয়া প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী, কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত দিছে তাক ৰূপায়ণ কৰাৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াক ব্যাপক বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ কাৰণে ফিল্ডত দিন ৰাত একাকাৰ কৰি ফিল্ডত আমি গৈছোঁ। আজমল যথেষ্ট প্ৰতিষ্ঠিত, যথেষ্ট সামাজিক কাম কাজৰ দ্বাৰা প্ৰতিষ্ঠিত। অৱশ্যে ৰকিবুল হুছেইন এইবিলাক কাম অৱশ্যে অলপ কম জনা যায়। অৱশ্যে ৰকিবুল হুছেইন ধৰক মন্ত্ৰী আছিল, কিন্তু এনেকুৱা সামাজিক কাম কাজ অলপ কম দেখা যায়। হাততে কৈ থকাৰ দৰে যে মুছলিম ভোটাৰ বেছি থকা সমষ্টিত কংগ্ৰেছে জিকি যায়, কিন্তু ইয়াত এই দলৰ প্ৰধান আৰু তিনিবাৰ সাংসদ বদৰুদ্দিন আজমল ডাঙৰীয়া আছে। তেখেতৰ জমিয়ত উলামাই জৰিয়তে হওক বা আজমল ফাউণ্ডেশ্যনৰ দ্বাৰাই হওক বা মাৰ্কাজুল মাৰিফৰ দ্বাৰাই হওক বা বিভিন্ন ধৰণৰ সামাজিক কাম কাজৰ দ্বাৰা যোৱা দিনবিলাকত তেওঁ গোটেই অসমৰ লগে লগে নামনি অসমত তেখেতৰ প্ৰতিষ্ঠা লাভ কৰি আছে। তেওঁ ৰাজনীতিত অহাৰ আগৰ পৰা ৰাজনৈতিক দল গঠন কৰাৰ আগৰ পৰা তেখেতে বিভিন্ন ধৰণৰ সামাজিক কাম কাজ কৰি সমাজত প্ৰতিষ্ঠা লাভ কৰা ব্যক্তি এজন। তাৰোপৰি যোৱা দিনবিলাকত দেখা গৈছে যে তেখেতে বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান স্থাপনৰ দ্বাৰা আজমল ছুপাৰ 40 ACS কোচিং চেণ্টাৰ বা IS কোচিং চেণ্টাৰৰ দ্বাৰা এনেকুৱা কৰি পেলাই এটা মানুহৰ একাংশ মানুহৰ মাজত কি কৰিছে। গতিকে এনেকুৱা মহিলাৰ সবলীকৰণ, মহিলাৰ শিক্ষাৰ কথা কয় তেখেতে। পানী পৰা এইটো আস্থা বিশ্বাস সকলো ধৰ্ম শাস্ত্ৰতে এনেকুৱা আছে যে মানুহে কেতিয়াবা পূজাৰী তাত যায়, কেতিয়াবা মছজিদৰ জোনাবৰ তাত যায়, কেতিয়াবা মাজাৰত যায়, কেতিয়াবা বেমাৰ আজাৰ কিবা হ'লে যেতিয়া ডক্টৰৰ চিকিৎসা যেতিয়া কামত নহা হয় বা তেনেকুৱা ধৰণৰ বিশ্বাসটো সকলো ধৰ্মৰ মই কয় যে এনেকুৱা ধৰণৰ আজমল যিহেতু বিভিন্ন প্ৰকাৰে সমাজত প্ৰতিষ্ঠিত আৰু মুছলমান সমাজত প্ৰতিষ্ঠিত ব্যক্তি, তেনেকুৱা এজন ব্যক্তিক পৰাভূত কৰিবলৈ আমি কেনেকুৱা চিন্তা কৰিব লাগে, এই কথাবিলাক এজন দায়িত্বশীল ব্যক্তি হিচাপে কংগ্ৰেছৰ এজন ৰেছপন্সিবল সদস্য হিচাপে মোৰ দায়িত্ব। আৰু সেইবিলাক আভ্যন্তৰীণ কথা এতিয়া প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী, কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত দিছে তাক ৰূপায়ণ কৰাৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াক ব্যাপক বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ কাৰণে ফিল্ডত দিন ৰাত একাকাৰ কৰি ফিল্ডত আমি গৈছোঁ। আজমল যথেষ্ট প্ৰতিষ্ঠিত, যথেষ্ট সামাজিক কাম কাজৰ দ্বাৰা প্ৰতিষ্ঠিত। অৱশ্যে ৰকিবুল হুছেইন এইবিলাক কাম অৱশ্যে অলপ কম জনা যায়। অৱশ্যে ৰকিবুল হুছেইন ধৰক মন্ত্ৰী আছিল, কিন্তু এনেকুৱা সামাজিক কাম কাজ অলপ কম দেখা যায়।